নমস্কাৰ। আপুনি এজন শিক্ষক নেকি বা টেট উত্তীৰ্ণ হ'বলগীয়া বাবে আপুনি চিন্তিত নেকি? আজি মই লৈ আহিছোঁ এক ডাঙৰ আপডেট আপোনাৰ কাৰণে। ৰাজ্যসভাত এটি বিল ইন্ট্ৰডিউচ কৰা হৈছে 13 মাৰ্চ তাৰিখে আৰু এই বিলটি পাছ হ'লে অৰ্থাৎ যদি ৰাজ্যসভাৰ পৰা এই বিলটি মনোনীত হয় তেন্তে আমাৰ যিসকল অভিজ্ঞ কৰ্মৰত শিক্ষক আছে তেওঁলোকে এক ডাঙৰ ৰিলিফ পাব পাৰে। টেট নাথাকিলেও চাকৰি যাবগে নেকি? পুৰণি শিক্ষকসকলৰ কি হ'ব? এই সকলো কথা এই বিলটিত সামৰি লোৱা হৈছে আৰু বিলটিৰ বিষয়ে মই আপোনালোকক সহজ ভাষাত ভিডিঅ'টিৰ জৰিয়তে বুজাব চেষ্টা কৰিম। এই বিলটিৰ বেকগ্ৰাউণ্ড যদি আমি বুজিব চেষ্টা কৰোঁ তেতিয়াহ'লে এই ৰাইট টু এডুকেশ্যন এক্ট 2009ক এমেণ্ডমেণ্ট কৰিবৰ কাৰণে এই বিলটি অনা গৈছে। ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন এমেণ্ডমেণ্ট বিল 2026 বুলি। আৰু 2009ৰ যোনটো বিল আছে এক্ট আছে সেই এক্টটোৰ জৰিয়তে প্ৰাথমিক শিক্ষাক মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰা হৈছিল, কিন্তু শিক্ষক নিয়োগৰ বাবে টেট বাধ্যতামূলক কৰা হৈছিল 2009 চনৰ সেই এক্টৰ জৰিয়তে। তাৰ পাছত 2025 চনত সুপ্ৰিম কোৰ্টৰ এটা ৰায় আহিল আৰু সেই ৰায় অনুসৰি যিসকল ইন ছাৰ্ভিচ অভিজ্ঞ শিক্ষক আছে তেওঁলোকেও টেট দিব লাগিব, নহ'লে তেওঁলোকৰ চাকৰি বিপদত পৰিব পাৰে বা তেওঁলোকৰ প্ৰমোশ্যন ৰৈ যাব পাৰে, প্ৰমোশ্যন নাপাব। আৰু এনেধৰণৰ কথাত আমাৰ হাজাৰ হাজাৰ শিক্ষক চিন্তাত পৰিছিলে। বৰ্তমান এই সমস্যাৰ সমাধানৰ বাবে এই যি নতুন এমেণ্ডমেণ্ট বিল 2026 এই নতুন বিলটি অনা হৈছে। এই 2026 চনৰ বিলৰ মূল উদ্দেশ্য হ'ল যে যিসকল পুৰণা অভিজ্ঞ শিক্ষক আছে তেওঁলোকক সুৰক্ষা দিয়া আৰু যি নিয়ম যে টেট উত্তীৰ্ণ হ'ব লাগিব বা চাকৰি বাহাল ৰাখিবলৈ বা প্ৰমোশ্যন পাবৰ কাৰণে হ'লেও টেট উত্তীৰ্ণ হ'ব লাগিব, সেই নিয়মক ৰেট্ৰস্পেক্টিভ ইফেক্ট নিদি পেলাই প্ৰস্পেক্টিভ ইফেক্টহে দিব লাগে। অৰ্থাৎ আগৰ যিসকল নিযুক্ত হৈছিলে তেওঁলোকক এই নিয়মৰ আওতাত আনিব নালাগে, যিসকল ভৱিষ্যতে নিযুক্ত হ'ব তেওঁলোককহে এই নিয়মৰ আওতালৈ আনিব লাগে যে চাকৰি পাবৰ কাৰণে টেট উত্তীৰ্ণ হ'ব লাগিব বা চাকৰিত প্ৰমোশ্যন পাবৰ কাৰণে টেট উত্তীৰ্ণ হ'ব লাগিব। গতিকে এই যি বিল অনা গৈছে এই বিলৰ মূল কথাবোৰ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে মূল কথাবোৰ হ'ল যে যিসকল অভিজ্ঞ ইন ছাৰ্ভিচ টিচাৰ আছে তেওঁলোক সুৰক্ষিত থাকিব, যিসকল শিক্ষক আগতে নিযুক্ত হৈছিল তেওঁলোকক টেট বাধ্যতামূলক নহ'ব, চাকৰি প্ৰমোশ্যন পেঞ্চন সকলো সুৰক্ষিত থাকিব। অৰ্থাৎ টেট নাথাকিলেও চাকৰি তেওঁলোকৰ নেযায়। টেট কেৱল নতুন নিয়োগৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব, বাধ্যতামূলক থাকিব। গতিকে পুৰণি শিক্ষক ছেফ জ'নত থাকিব আৰু নতুন শিক্ষকৰ কাৰণে টেট বাধ্যতামূলক বা টেট মাষ্ট হয়। গতিকে তেওঁলোকৰ চাকৰি অব্যাহত থাকিব বা তেওঁলোকৰ যি বাধ্যতামূলক অৱসৰৰ কথা আহিছে সেয়া টেট উত্তীৰ্ণ নহ'লেও নহ'বগৈ। এই বিলত শিক্ষকসকলৰ প্ৰশিক্ষণৰ কথাও কোৱা গৈছে, ট্ৰেইনিঙৰ কথাও কোৱা গৈছে। তেওঁলোক প্ৰশিক্ষিত হ'ব লাগিব, গতিকে তেওঁলোকৰ বাবে ট্ৰেইনিং বা তেওঁলোকৰ স্কিল উন্নয়ন কৰিব লাগিব। কিন্তু চাকৰি সুৰক্ষাৰ লগত ট্ৰেইনিঙক জড়িত কৰিব নোৱাৰিব যে ট্ৰেইনিঙত যদি উত্তীৰ্ণ নহয় তেন্তে তেওঁলোকৰ চাকৰি নাথাকিব, প্ৰশিক্ষণ যদি তেওঁলোকৰ স্কিল ডেভেলপ নহয় তেতিয়াহ'লে তেওঁলোকৰ চাকৰি নাথাকিব, তাৰ লগত জড়িত কৰিব নোৱাৰিব। কিন্তু তেওঁলোকক স্কিল আৰু ট্ৰেইন কৰিবৰ কাৰণে চেষ্টা চলাব লাগিব। আৰু যি 2009 চনৰ এক্ট আছে তাৰ লগত দুটি নতুন ধাৰা যোগ কৰিব বিচাৰিছে। এটা হৈছে ছেকশ্যন 23A আৰু এটা হৈছে ছেকশ্যন 39A। এই দুটা ধাৰাৰ জৰিয়তে শিক্ষকসকলৰ অধিকাৰ আৰু সুৰক্ষিত কৰিব বিচাৰিছে আৰু চৰকাৰক ক্ষমতা দিব সুৰক্ষামূলক ব্যৱস্থা ল'বৰ কাৰণে বা চৰকাৰক ক্ষমতা দিবলৈ চেষ্টা কৰিছে। গতিকে এটা কথা আপোনালোকে মনত ৰাখিব যে এইটো যি 2026 চনৰ বিলৰ কথা কৈ আছোঁ ই এটা বিল হয়, ই কিন্তু এক্ট নহয়। 2009 চনৰটো এক্ট হয়, অৰ্থাৎ লোকসভা আৰু ৰাজ্যসভাৰ পৰা পাছ হৈছে, এক্টলৈ পৰিণত হৈছিল 2009 চনৰ ৰাইট টু এডুকেশ্যন এক্ট। কিন্তু 2026 চনৰ এইটো ৰাজ্যসভাত উত্থাপন কৰা গৈছে। এইটো বৰ্তমানলৈকে এটা বিল হৈ আছে, সম্পূৰ্ণ আইন হ'বলৈ ই এতিয়ালৈকে পাছ হোৱা নাই ৰাজ্যসভাৰ পৰা বা লোকসভাৰ পৰা। গতিকে লোকসভা বা ৰাজ্যসভাৰ পৰা যেতিয়া পাছ হৈ আহিব দুইটাৰ পৰা তেতিয়াহে শিক্ষকসকলৰ বাবে এটি ৰিলিফ লৈ আহিব পাৰিব এই বিল যদি পাছ হয়। কিন্তু সদ্যহতে বা আজিৰ তাৰিখলৈকে এই বিল পাছ হোৱাৰ খবৰ আহি পোৱাগে নাই।
গতিকে এই বিল যদি পাছ হয় তেতিয়াহ'লে যিসকল ইন ছাৰ্ভিচ টিচাৰ আছে তেওঁলোক সুৰক্ষিত থাকিব আৰু নতুন শিক্ষকসকলৰ বাবেহে টেট বাধ্যতামূলক হ'ব আৰু পুৰণা শিক্ষকসকলৰ চাকৰি বাহাল থাকিব, তেওঁলোকৰ চাকৰি নাযাব। গতিকে শিক্ষকসকলৰ বাবে এইটো এটা ডাঙৰ ৰিলিফ হ'বলৈ গৈ আছে যদিহে এই বিল এক্টলৈ পৰিণত হয়, অৰ্থাৎ এই বিল পাছ হৈ পেলাই এক্ট যদি হৈ যায় তেতিয়াহ'লে নিশ্চয় এটি শিক্ষকসকলৰ বাবে ভাল খবৰ হ'ব। যদি আপুনি এজন শিক্ষক, এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰক, আপোনাৰ মতামত কমেণ্টত লিখক। টেট বাধ্যতামূলক হোৱা উচিত নে অনুচিত সেই বিষয়ে লিখক। লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক। ধন্যবাদ।